ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজিৰ পৰা আমাৰ ছোৱালীৰ পৰীক্ষা আৰম্ভ হৈছে PT3। তো এতিয়া ৰাতিপুৱা 7টা বজা নাই, ছোৱালী পঢ়ি আছে। এতিয়া গা চা ধুবলৈ পানী চানী গৰম কৰি থোৱা আছে, এতিয়া অকণ পঢ়ি লৈছে। আৰু আমাৰ বাপেকে গা পা ধুই, ময়ো গা ধুলোঁ, কিন্তু মই পূজা কৰা নাই। বাপেকে ধুনীয়াকৈ পূজা চূজা কৰি চাকি তাকি জ্বলাই ছোৱালীয়ে গা ধুই আহি চাকি জ্বলাব পৰাকৈ ধুনীয়াকৈ থৈছে। আৰু পৰীক্ষালৈ যাব বুলি ক্ষীৰ বনাইছোঁ, অকণমান খুৱাই পঠিয়াম বুলি। কাৰণ ভাল কামলৈ গ'লে ভাল বস্তু খুৱাই পঠিয়াব লাগে, সেইটো কাৰণে অকণমান ক্ষীৰ বনাইছোঁ। আগতে আমাৰ মাহঁতে পৰীক্ষা আগদিনাখন ল'ৰা ছোৱালী কেইটামান গোটাই আনি পায়স বনাই সদায় খুৱায়, কিন্তু ইয়াত সেইটো পৰিৱেশ তেনেকুৱা নাই। কাৰণ ওচৰৰ ল'ৰা ছোৱালী প্ৰায় খ্ৰীষ্টান আছে, আৰু মাতিলে আকৌ পাছত এনেই মনটো বেয়া লাগিব নাহোঁ বুলি ক'লে। সেইটো কাৰণে ভগৱানে মেইন, ভগৱানকে অকণমান উৎসৰ্গা কৰিম। ক্ষীৰ বনাই আছোঁ। আৰু আজি যিহেতু বৃহস্পতিবাৰ, দালি বইল হৈ আছে, মিক্স দালি বইল হৈ আছে। ওপৰৰ ফেনটো উঠি আছে যে দেখি বেয়া লাগিছে, বেয়া বুলি নাভাবিব, কাৰণ দালি পূৰা মিক্স আছে। ৰাজমাও আছে আৰু এইটো বাকলি থকা দালিটো আছে, সেইটো কাৰণে ওপৰত ক'লা লেয়াৰ এটা আহিছে। এইফালে ভাত বনি আছে। তো ছোৱালী গা ধুবলৈ সোমাব এতিয়া। আশীৰ্বাদ কৰিব যাতে ভালে কুশলে পৰীক্ষাটো দি আহে। আজি বিশেষকৈ ছায়েন্স আছে, সেইটো কাৰণে অকণমান ছায়েন্সটো টাফ পায়। বাকীকেইটাত টেনশ্যন নাই বাৰু। তো মেথছতো আজিকালি ইমান নাইকিয়া। এইফালে আমাৰ এক্সাৰচাইজ কৰি আছে, তাৰো স্কুল আছে। আছিলা? আৰু আমি দুয়োটাই, মই ক্ষীৰ বনাইছোঁ, তেওঁ দালি বনাইছে। আমি চব এনেকৈ মিলি মিলি কৰোঁ কাম। তো আশীৰ্বাদ কৰিব দেই সকলোৱে। আজিলৈ ইমানেই, আকৌ লগ পাম। তেতিয়ালৈকে বাই বাই। দালি ঠিক হৈ গ'ল দেই।